সকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আমি উপস্থিত আছো ভাৰতীয় কংগ্ৰেছ দলৰ বৰপেটা জিলাৰ সভাপতি আৰু তেখেতৰ বাগ ভৱনত আমি এই মুহূৰ্তত আহি উপস্থিত হৈছো আৰু কিয় কাৰণে আহি উপস্থিত হৈছো ইতিমধ্যে দেখিবলৈ পাইছে যে সামাজিক মাধ্যমত বিতৰ্ক ৰেকৰ্ডিং ভাইৰেল হোৱা ইতিমধ্যে দেখা পৰিলক্ষিত হৈছে এটা বিতৰ্ক মূলক এটা মন্তব্য ইতিমধ্যে আপুনি নিজেও শুনা পাইছে বা বিভিন্ন মানুহে শুনা পাইছে কি ক'ব এই ক্ষেত্ৰত হয় যোৱাকালি সন্ধিয়াৰ পৰা কেইবাটাও পৰ্টেল নিউজ আৰু আজি ND24ত এটা ভাইৰেল এটা বিতৰ্কিত ৰেকৰ্ডিং এটা শুনা পালো তাতে মোৰ একচুৱেলি নাম ৰফিকুল হক ৰাজীৱ বুলি মাতে ৰাজীৱ মোৰ ৱাইফৰ কথাও কিবা এটা শুনা পাইছো লগত মুকুল আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তেওঁৰ কথাও কৈছে কিন্তু কথাটো হ'ল যে এইখন অডিঅ' টেলিফোনিক বাৰ্তাটো কোন দুজন ব্যক্তিৰ মাজত হ'ল আমি এতিয়ালৈকে সেইখিনি চিনি পোৱা নাই বা কোনে কাক খুজিলে টকা বা তাতে টিকেটৰ কাৰণে নহয় সেইখিনিও আমি উল্লেখ দেখা নাই আৰু জানেতো আপুনি নিৰ্বাচন আহিলে এইবিলাক কথা ওলাব চেষ্টা কৰে বিৰোধীয়ে আৰু ইতিমধ্যে আগে পিছে কিবা এইবিলাক টাৰ্গেট কৰিলে মোক কৰিছে কিন্তু এইবাৰ যিহেতু মোৰ ৱাইফ যোৱাকালি বগৰীগুৰি জিলা পৰিষদৰ বাবে তেওঁ মনোনয়ন দাখিল কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ফালৰ পৰা সেইকাৰণে এইবাৰ এই বিতৰ্কটোত তেওঁক টানি আনিছে আৰু এইবিলাক মই ভাবো যে আজি আমি আগৰ পৰাই দেখিছো যে বিজেপি দলে বিভিন্ন সময়ত টানি আনে এনেকুৱা কৰে তেওঁলোকে সেইকাৰণে মই ভাবিছো যে হয়তো এনেকুৱা কিবা এটা ষড়যন্ত্ৰ হ'ব আজি যিজন ব্যক্তিৰ মাজত এই কথাখিনি হৈছে কাৰোবাৰ কোনোবাৰ যদি আমাৰ ঘৰত মই আছো মোৰ সৰু ভাইটি আছে মোৰ ৱাইফ আছে মা আছে যদি তেওঁলোকৰ মাজৰ কোনোবাই যদি তেওঁৰ লগত কথা পাতে তেতিয়াহ'লে কথাটো বেলেগ কিন্তু এতিয়া কোনে কথা পাতিছে কাৰ লগত কথা পাতিছে এতিয়ালৈকে এইখিনি কথাও স্পষ্ট নহয় আৰু আমি দেখিছো যে কিছুমান নিউজে সেইটো বজাই আছে তেওঁলোকে প্ৰথমতে অনুসন্ধান কৰিব লাগে যে টকা আমি বিচাৰিছো নেকি আজি যাৰ নাম মোৰ ফটো দেখাই আছে লগত আৰু বহু আমাৰ নেতাসকলৰ ফটো দেখাই আছে তাতে নিউজত কেৱল তেওঁলোকক TRP লাগে কিন্তু ঘটনাটোৰ কিমান সত্যতা বা এই ঘটনাটোৰ লগত কিবা জড়িত আছে নেকি ব্যক্তিজন তেওঁলোকে সেইখিনি নাভাবে তেওঁলোকক লাগে যে কিবা এটা TRPৰ কাৰণে কিবা এটা নিউজ এটা কৰিব লাগে সেইখিনি তেওঁলোকে গুৰুত্ব দিয়ে আজি আপোনাৰ লগত কোনো ধৰণৰ ফোনত কথা হোৱা নাছিলে সেইখিনি মোৰ আৱাজে নহয় আপোনালোকে ই কৰক এই কল ৰেকৰ্ডিংখিনি আপোনালোকে ফৰেনচিকত টেষ্ট কৰক মই যদি কথা পাতো মোৰ ভাইটি থাকে সৰু ভাইটি মোৰ ঘৰত থাকে সি যদি কথা পাতে আৰু বাকী আমাৰ ঘৰত সকলোখিনি বাকী মহিলা মানুহ সেইকাৰণে আমাৰ যদি কোনো ভাইৰেল বা সেই ভইচখিনি যদি আমাৰ তেতিয়া কথাটো বেলেগ আজি কোনোবা দুজন ব্যক্তিয়ে কিবা কথা পাতিব আৰু লগত মই অলপ শুনা পাইছো তাতে কিন্তু পঞ্চায়তৰ নিৰ্বাচন সম্পৰ্কে টিকেটৰ সম্পৰ্কে বা কোনটো আঞ্চলিক পঞ্চায়ত না জিলা পৰিষদ কোনটো জিলা পৰিষদ সমষ্টি বা আঞ্চলিক পঞ্চায়ত সমষ্টি এইবিলাক কিন্তু একো উল্লেখ নাই কেৱল এটা দুজন মানুহে হয়তো ষড়যন্ত্ৰমূলকভাৱে আমাৰ যিখিনি ধৰকচোন অলপ ৰেপুটেশ্যন আছে বা আমি হয়তো নিৰ্বাচন খেলি আছো বগৰীগুৰিত এইখিনি যাতে নষ্ট কৰিব পাৰি আমাক তাতে পৰাজয় কৰিব পাৰি সেইটো এটা চেষ্টা কৰিছে কিন্তু আজি আপোনালোকে জানে যে দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ দলৰ লগত জড়িত আৰু মই ভাবো যে বগৰীগুৰি জিলা পৰিষদে কেৱল নহয় বৰপেটাত প্ৰায় সকলো জাতিচিতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব আৰু আমি বৰপেটাত জিলা পৰিষদ গঠন কৰিম আমি আমাৰ লিগেল সেলৰ লগত কথা পাতিছো আৰু ইয়াৰ বিৰুদ্ধে আইনী কি ব্যৱস্থা ল'ব পৰা যায় আমি এইখিনি চিন্তা চৰ্চা কৰি আছো নিশ্চয়কৈ আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে দেখা গৈছে যে বৰপেটা জিলাৰ বিভিন্ন পঞ্চায়তসমূহত ভাৰতীয় কংগ্ৰেছ দলৰ বিভিন্ন প্ৰাৰ্থী ইতিমধ্যে আগবঢ়াইছিলে আৰু সভাপতি আছে আমি তেখেতৰ সৈতেও কিছু কথা পাতিম আৰু তেখেত বগৰীগুৰি জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী তেখেতে আগবঢ়াইছে বা তেখেতৰ সৈতে কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব হয় ইতিমধ্যে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বৰপেটাত আমি আমাৰ প্ৰাৰ্থীসকলৰ যোৱাকালি মনোনয়ন দাখিল কৰিল আজি স্কুটনি হৈ গ'ল দুই এটাত বিৰোধীয়ে চেষ্টা কৰিছিল কমপ্লেইন দিবৰ কাৰণে কেঞ্চেল কৰাৰ কাৰণে কিন্তু সেইখিনি তেওঁলোকে সক্ষম হোৱা নাই শান্তিপূৰ্ণভাৱে হৈ গ'ল আৰু মই ভাবোঁ যে আমি বৰপেটা জিলা পৰিষদখন গঠন কৰিবলৈ সক্ষম হ'ম কংগ্ৰেছ দলে আৰু আপোনালোকৰ জৰিয়তে মই অকল বগৰীগুৰিয়ে নহয় বৰপেটা জিলাৰ আটাইকেইটা জিলা পৰিষদত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ পক্ষে ভোট দিবলৈ মই বৰপেটা জিলাবাসী ৰাইজক আন্তৰিকতাৰে কামনা কৰিম অনুৰোধ জনাম
দেখিবলৈ পাইছে যে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ভাৰতীয় কংগ্ৰেছ দলৰ বিভিন্ন প্ৰাৰ্থীসকলে বিজয় সাব্যস্ত কৰিব বুলি ইতিমধ্যে আগতীয়াভাৱে শুভেচ্ছা বাৰ্তা সভাপতিগৰাকী দিয়া পৰিলক্ষিত হৈছে। মই সৰ্বগড়ৰ পৰা ৰমেশ তালুকদাৰ, দা নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।